যেহেতু গোটেই কথাটো লোকসভা নিৰ্বাচন হয়তো আৰু 10-15 দিন পিছত ঘোষণা হ'ব। যেহেতু আমিও আইছোঁ এটাই কথা যে আমাৰ প্ৰস্তুতি আমাৰ ৰণকৌশল আমি কিদৰে আগবাঢ়িছোঁ গোটেইখিনি কথা তাত চৰ্চা হয় আৰু লগতে প্ৰাৰ্থীত্বৰ কেন্দ্ৰিকো কিছু আলোচনা হয় আৰু গোটেইখিনি কথা অহাকালি বিতংভাৱে আলোচনা হ'ব যেতিয়া পাৰ্লিমেণ্ট বোৰ্ড বহিব আৰু নিশ্চিতভাৱে কালি পাৰ্লিমেণ্ট বোৰ্ডে কিছু সিদ্ধান্ত ল'ব আৰু এই সিদ্ধান্ত অচিৰে আমাৰ হেৰিত অৰ্ডাৰত পৰিণত হ'ব আৰু এতিয়ালৈকে নতুন পুৰণা বুলি কথা নাই বিজেপিটোৰ নতুন পুৰণাক সমাহিত কৰি চলে জ্যেষ্ঠক সন্মান কনিষ্ঠক মৰম যেহেতু গোটেই কথাটো লোকসভা নিৰ্বাচন হয়তো আৰু 10-15 দিন পিছত ঘোষণা হ'ব। যেহেতু আমিও আইছোঁ এটাই কথা যে আমাৰ প্ৰস্তুতি আমাৰ ৰণকৌশল আমি কিদৰে আগবাঢ়িছোঁ গোটেইখিনি কথা তাত চৰ্চা হয় আৰু লগতে প্ৰাৰ্থীত্বৰ কেন্দ্ৰিকো কিছু আলোচনা হয় আৰু গোটেইখিনি কথা অহাকালি বিতংভাৱে আলোচনা হ'ব যেতিয়া পাৰ্লিমেণ্ট বোৰ্ড বহিব আৰু নিশ্চিতভাৱে কালি পাৰ্লিমেণ্ট বোৰ্ডে কিছু সিদ্ধান্ত ল'ব আৰু এই সিদ্ধান্ত অচিৰে আমাৰ হেৰিত অৰ্ডাৰত পৰিণত হ'ব আৰু এতিয়ালৈকে নতুন পুৰণা বুলি কথা নাই বিজেপিটোৰ নতুন পুৰণাক সমাহিত কৰি চলে জ্যেষ্ঠক সন্মান কনিষ্ঠক মৰম।